নাৰীক কিয় সন্মান কৰিব লাগে? নাৰীৰ বিষয়ে আপুনি কিমান জানে? নাৰীক কিয় সন্মান কৰিব লাগে আপুনি জানেনে? সৃষ্টিশীলতাৰ আঁৰত থকা সৌন্দৰ্যৰ প্ৰতীকে হৈছে নাৰী। নাৰী জাতি সাধাৰণতে দয়ালু আৰু মৰমীয়াল হয়। ইছলাম ধৰ্ম, হিন্দু ধৰ্মৰ পৰা আদি কৰি ভাৰতীয় সংস্কৃতিতো নাৰীক বিশেষ মৰ্যাদা দিয়া হৈছে। এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ পৰা আদি কৰি কিমান কষ্ট সহ্য কৰিব পাৰে সেয়া সহজ জানো? নাৰীয়ে কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী আদি বিভিন্ন ৰূপত পুৰুষক বশ কৰিব পাৰে। তেনেস্থলতো নাৰীয়ে আজিও বিভিন্ন সমস্যাৰ কেৱল বলি হ'বলগীয়াই নহয়, ভালদৰে সুৰক্ষিত নহয় কিয়? আমাৰ সমাজত প্ৰায়ে শুনি অহা এটি চৰ্চিত বিষয় হ'ল নাৰী মৰ্যাদা। মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপা হ'ল নাৰী। সেই নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন। কোৱা হয় নাৰী হৈছে অপৰাজিতা, অৰ্ধ আকাশ, অৰ্ধাংগিনী আৰু অন্যান্য। ইয়াৰ উপৰিও নাৰী চলনাময়ী, মমতাময়ী, কৰোণাময়ী, ধৈৰ্য, ত্যাগ, দয়া আৰু সহনশীলতাৰ গুণৰ অধিকাৰী। নাৰীয়েই সেই অসুৰ আৰু দেৱতাৰ মাজতো খলকনি সৃষ্টি কৰি তুলিছিল। আনকি দেৱ-দেৱী, মহাযোগীসকলক কামনা বাসনাৰে নাৰীসকলে দমন কৰি ৰখা কথা কালিকা পুৰাণত উল্লেখ আছে। সেয়েহে তেওঁলোকে তেওঁলোকৰ স্থানৰ পৰা মৰ্যাদা পোৱা উচিত। কিন্তু যি নাৰী জাতিক দেৱী স্বৰূপে পূজা কৰে, সেই নাৰীয়ে কেৱল অত্যাচাৰৰ বলি হ'বলগীয়াই নহয়, আনকি কন্যা সন্তান জন্ম পালে মুখ কোচাই দিয়া মানুহৰ মানসিকতাৰ এতিয়া অভাৱ নাই। মনত ৰাখিব, কন্যা সন্তান আশীৰ্বাদ স্বৰূপ। গতিকে নাৰীৰ প্ৰতি থকা মানসিকতা সলনি কৰি সন্মান দিয়ক। নাৰীক কামনাৰে চকুৰে নাচাই তেওঁৰ মনত তেওঁলোকৰ প্ৰতি সৎভাৱ ৰাখক। নাৰীক বেয়া দৃষ্টিগোচৰ নকৰি নিজৰ ভনীৰ দৰে সুৰক্ষা দিবলৈ যত্ন কৰক। নাৰীৰ সৈতে সাক্ষাৎকাৰত আপোনাতকৈ ডাঙৰ হ'লে সম্বোধন কৰি মাতক। গাড়ী মটৰত উঠোতে তেওঁলোকক পোনতে নামিবলৈ উঠিবলৈ দিয়ক। যুৱ লেখক আছিক আহমেদৰ ৰিপৰ্ট।